Namaskar and very good evening to every student of Assam. বৰ্তমান সময় হৈছে আবেলি 2:30 আশা কৰোঁ তোমালোক সকলোৱে ভালেই আছা। ভাৰতৰ ৰত্ন তথা অসমৰ ৰত্ন ৰতন টাটাক আমি সকলোৱে চিনি পাওঁ, যিগৰাকীয়ে 2023 বৰ্ষত বা 22 বৰ্ষত প্ৰায় 5খনমান আমাক কেঞ্চাৰ হাস্পাতাল অসমক দান হিচাপে প্ৰদান কৰিছিল। সেইগৰাকী ৰতন টাটাক তথা অসমৰ ৰত্নক লৈ আজি আমাৰ এই বিশেষ মটিভেশ্যনেল ভিডিঅ'টো সমূহ অসমৰ ছাত্ৰ ছাত্ৰীলৈ আগবঢ়াইছোঁ। আশা কৰোঁ তোমালোক সকলোৱে ভালেই পাবা। ৰতন টাটা যেতিয়া তেওঁৰ বয়স প্ৰায় 19-20 মান আছিল, তেনে সময়তে তেওঁ বিটেক তথা বেচেলৰ অফ টেকনলজিৰ ছাত্ৰ আছিল। তেওঁ যিটো আমাৰ যান্ত্ৰিক বিজ্ঞান তথা মটৰ বিজ্ঞানত তেওঁৰ ডিগ্ৰীটো লৈছিল, ইঞ্জিনিয়াৰিং ডিগ্ৰীটো তেওঁ সেই বিভাগতে লৈছিল। তেনেতে তেওঁ হঠাৎ লণ্ডনলৈ তেওঁৰ কলেজৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত এক আনন্দমুখৰ যাত্ৰাত গৈছিল। সেই তেতিয়া লণ্ডনৰ যিগৰাকী ৰাণী তথা যাক কোৱা হয় কুইন এলিজাবেথ, তেওঁ ৰাজপ্ৰসাদৰ পৰা খেলপথাৰলৈ এখন ৰেলীৰে আহিছিল আৰু সেই ৰেলীত যিটো আমাৰ টাটা কোম্পানীৰ ট্ৰাক, দীঘলীয়া মালবস্তুসমূহ যাতায়াত কৰা ট্ৰাক, সেই ট্ৰাকত উঠি তেওঁ ৰাজপ্ৰসাদৰ পৰা খেলপথাৰলৈ আহিছিল। সেই ট্ৰাকখনত ৰতন টাটাৰ এবাৰ চুই চাবলৈ দুৰ্বাৰ হেঁপাহ তথা মনৰ ইচ্ছা আছিল, কিন্তু বাৰে বাৰে চেষ্টা কৰিও সক্ষম হোৱা নাছিল। হঠাৎ তেওঁ সুবিধা পাইছিল সেই ট্ৰাকখনত চুই চাবলৈ আৰু চুই চাইছিল, কিন্তু তেনে অৱস্থাতে আমাৰ কুইন এলিজাবেথৰ বডিগাৰ্ড, শক্তিশালী বডিগাৰ্ডসমূহে তেওঁক ধৰি লৈছিল আৰু কুইন এলিজাবেথে তেওঁক নিন্দা কৰিছিল, ঠাট্টা কৰিছিল যে এনেকুৱা দুখীয়া মানুহে ইমান ধনী মানুহৰ গাড়ীত চুব নাপায়। আৰু সেই তেতিয়াই ৰতন টাটাই মনত এনেকুৱা এক ইচ্ছা বান্ধি লৈছিল যে তেওঁ তেনেকুৱা ডাঙৰ ডাঙৰ গাড়ীসমূহত জাবৰ জোথৰসমূহ অনা নিয়াৰ ব্যৱস্থা কৰিব। আৰু সেই উদ্দেশ্যৰে তেওঁ প্ৰচুৰ কষ্ট আৰু যত্নৰে ভাৰতবৰ্ষত বৰ্তমান বিশাল বিশাল যাত্ৰীবাহী ট্ৰাক তথা মালবস্তু অনা নিয়া কৰা ট্ৰাক, বাছ, সৰু সৰু গাড়ী বিভিন্ন ধৰণৰ তেওঁৰ প্ৰায় সৰ্বাধিক 85খনৰো অধিক নিজৰ উদ্যোগ আছে। আৰু তেওঁ বৰ্তমান কি কৰিছে, যিখন ট্ৰাকত আমাৰ কুইন এলিজাবেথ উঠি ৰাজপ্ৰসাদৰ পৰা তেওঁৰ খেলপথাৰলৈ আহিছিল, সেইখন ট্ৰাকতে বৰ্তমান ভাৰতৰ লগতে বিশ্বৰ সকলো ঠাইতে কি কৰা হয়, যিটো আমাৰ গেলা পচা জাবৰ জোথৰ সেইসমূহে অনা নিয়া কৰা হয়। অৰ্থাৎ কুইন এলিজাবেথক এক উচ্চ তথা আমি ক'ব পাৰোঁ যে যিটো আমাৰ লাজ দিয়ে, এক উচ্চ বৰ্গৰ লাজ কুইন এলিজাবেথক ৰতন টাটাই দি যাবলৈ সক্ষম হৈছিল। ইয়াৰ পৰা আমি এটা কথাই ক'ব পাৰোঁ যে দুখীয়া মানুহক কেতিয়াও ঠাট্টা কৰিব নালাগে। দুখীয়া মানুহৰ এবাৰ যদি নিজৰ ইচ্ছাটো ডাঙৰ হৈ যায়, তেওঁলোকে যিকোনো কাম সম্ভৱ কৰি পেলায়। আশা কৰোঁ তোমালোক সকলোৱে ভালেই থাকা। ধন্যবাদ।